এই বাচন বৰ্তনবোৰ যদি কোনোবাই যদি দিয়ে আচ্ছা মানে ধৰক প্লাষ্টিকৰ হ'লেও হ'ব, বাল্টিং হওক বা মগ হওক বা টৌ হওক, বৰ্তমান সেইবোৰ প্ৰয়োজন হৈছে আমাৰ। বেলেগ নকওঁ, এওঁলোকৰ মানে যিবিলাক মানে প্ৰব্লেম শুনিলোঁ, এওঁলোকৰ মানে ইয়াতে বেছি মানুহ ঢুকোৱা নাই, কিন্তু এফেক্টেড বহুত হৈছে এই এৰিয়াটোত। তাৰমানে প্ৰায় গাঁওখন প্ৰায় শেষেই হৈ গৈছে ন ইয়াতে, পূৰা ওপৰকলৈকে মানে পানী উঠিছে আৰু মানুহবিলাক চাই দেখিলে গম পায়। কি কি বস্তু আহি আছে, মানে আপোনালোকৰ লাগতিয়াল বস্তু আহিছে নে অলাগতিয়াল সেইটো কওক। চাউল দাইল এইবিলাক আৰু তাক বাহিৰে বেলেগ কিবা কাপোৰ কানি আহিছে নেকি? কাপোৰ কানি আহিছে আৰু সেই থিৰবেলো আনি দিছে আৰু তিৰপাল দিছে, আঁঠুৱা দিছে। আচ্ছা, এইবোৰ ধৰক ডেটল, ফেনাইল, চাবোন, চাৰ্ফ এইবিলাক আহিছে নে নাই? আহিছে ন? আৰু কিবা দৰকাৰী বস্তু আছে নেকি? আৰু মেডিচিনৰ বৰ্তমান মানে এতিয়া আমাক দৈনন্দিন জীৱন যিটো খোৱা আহাৰবোৰ অলৰেডি যোগান ধৰি আছে। বৰ্তমান মানে কি আমাৰ ৰান্ধনীঘৰৰ যিটো বাচন বৰ্তন সেইবোৰতো চব পানী আনিলে। সেই বাচন বৰ্তনবোৰ যদি কোনোবাই যদি দিয়ে আচ্ছা মানে ধৰক প্লাষ্টিকৰ হ'লেও হ'ব, বাল্টিং হওক বা মগ হওক বা টৌ হওক, বৰ্তমান সেইবোৰ প্ৰয়োজন হৈছে আমাৰ। মানে গম পালোঁ কিছুমান বাচন বৰ্তন দৰকাৰ আছে, হয়নে? এই বেডশ্বীট টেডশ্বীট অকণমান দৰকাৰ হৈছে নেকি? কাৰণ সেইবোৰতো গোটেই নষ্ট হৈ গৈছে, চব পুৰা নষ্ট হৈ গ'ল। বা গা চা মচিবৰ কাৰণে এইবোৰ বাৰু দিছে বাৰু এতিয়া আহিছে ন? ধৰক চেণ্ডেল টেণ্ডেল আহিছে? গাৰু সেইবোৰ চব মানে উঠাই পিছত কি পলকে বনে চব শেষ কৰি দিলে। আচ্ছা, চেণ্ডেল পোৱা নাই। মানে কি খোৱা বস্তুটো এনি টাইম আহিয়ে আছে, সেইবোৰতো ষ্টকত আছেই। এতিয়া মানে কি আমাৰ এই বাচন বৰ্তনবোৰহে মেইন প্ৰয়োজন, আৰু চব তুলি শুবৰ কাৰণে সেইবোৰ প্ৰয়োজন হৈছে এতিয়া। মানে এওঁলোকে কৈছে খোৱা বস্তুৰ বৰ বেছি অভাৱ হোৱা নাই, কিন্তু সেইখিনিক বাহিৰে যিমানখিনি এচেঞ্চিয়েল বস্তু আছে, ধৰক বেডশ্বীট হওক বা টাৱেল চাৱেল, এইবোৰ চেণ্ডেল, যিমান বস্তু আছে ধৰক একেবাৰে ফণীখনলৈকে কৈছোঁ, কাৰণ সেইবিলাকতো চব নষ্ট হৈ গৈছে। এইবিলাক বস্তু লাগে একচুৱেলি, ধৰক তেল লাগে চুলিত লগোৱাকৈ। মানে শুনামতে হায়েষ্ট ডেমেজ ইয়াত হৈছে নেকি আপোনালোকৰ এইটো এৰিয়া বা বিহুবোৰত? বিহুবোৰ হৈছে আমাৰ ইয়াতো হৈছে, মানে লোকচানটো বিহুবোৰ বেছি হৈছে। বিহুবোৰ নেপালী মানে নেপালী মানুহ আছিলে নেকি? গৰু চৰুবিলাক তেওঁলোকৰতো গৰুৰ বিজনেছ থাকে, হা চব খতম। এঘণ্টাৰ ভিতৰত পানী আহি গ'ল, এঘণ্টাৰ ভিতৰত মানে গোটেই চপাই হৈ গ'ল।